মই ফুটপথৰ ছোৱালী। এই যে প্লাষ্টিকৰ বাতিটো, এয়াই মোৰ একমাত্ৰ সঁহাৰি। ইয়ে মোৰ ভোক নিবাৰণৰ একমাত্ৰ উপায়। দিনৰ দিনটো অনাই বনাই ঘূৰি ফুৰো। আজি ইয়াত, কালি তাত। ভৰি দুখন হৈ পৰেই নিমাত। নদী মোৰ বৰ ভাল লাগে। আৰু আকাশখন যে ইমান বিশাল। নদীৰ পাৰে পাৰেও কেতিয়াবা ভুমুকি মাৰো। আকাশ আৰু নদী যে মিলি যায় বহুত ভাল লাগে। মই চাবলৈ গ'লে নদীখন কিয় জানো স্তব্ধ হৈ পৰা যেন লাগে। আৰু আকাশখনো থৰ হৈ পৰে। তেতিয়া মই বৰ অশান্তি পাওঁ। স্তব্ধ নদীখন কল্লোলিত কৰিবলৈ সৰু সৰু পাথৰেৰে ঢৌ আঁকিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা বহুত ভোক লাগে। তেতিয়া মই আকাশখনলৈ চাওঁ। ইমান ডাঙৰ আকাশখনত কিজানি মা পাপাক বিচাৰিয়েই পাওঁ। মোৰো মা পাপা আছিল। ময়ো সমনীয়াৰ লগত স্কুললৈ গৈছিলোঁ। মায়ে টিফিন বনাই দিয়ে আৰু পাপাই স্কুললৈ লৈ যায়। সেই দিনবোৰ কিমান যে ভাল লাগিছিল। কিন্তু এদিন হঠাৎ মা পাপাই এৰি গ'ল মোক। কাৰোবাৰ গাড়ীৰ খুন্দাত মোৰ হাতৰ পৰা মাৰ হাতখন এৰাই গ'ল। পাপাও বহুত দূৰ চুচৰি গ'ল। ময়ো মূৰত দুখ পাই অচেতন হৈ পৰিছিলোঁ। পিছত চকু মেলাত পুলিচ আংকুল কেইটামান আৰু কোনোবা মানুহ দুজনে কৈছিলে তেওঁলোক হেনো মোৰ খুৰা। মই চিনি পোৱা নাছিলোঁ। মই কেৱল মা পাপাক বিচাৰি কান্দিছিলোঁ। মোৰ বিৰাট ভয় লাগিছিল। আৰু তেওঁলোক নথকা সুযোগ লৈ মই পলাই আহিছিলোঁ। এতিয়া সকলোতে থাকোঁ। দিনবোৰ যেনে তেনে যায়। কিন্তু ৰাতিবোৰ ইমান অকলশৰীয়া লাগে। কোনো ওচৰত নাথাকে। তেতিয়া মা পাপাৰ ওচৰলৈ যাব মন যায়। ৰাতি ৰাতি বহুত বেয়া মানুহো আহে। সেইদিনা ৰাতিও মই ৰাস্তাত বহি খেলি আছিলোঁ। ভোকো লাগিছিল। অলপ আগুৱাই যাবলৈ ধৰিছিলোঁ। তেনেতে দুজন দাদা মোৰ ওচৰলৈ আহি থকা দেখিলোঁ। মোৰ বহুত ভোক লাগিছিল। সেইবাবে তেওঁলোকক বহুত আশা কৰি বাতিটো আগুৱাই দিলোঁ। এজন দাদাই 10 টকা উলিয়াইছিল। কিন্তু তেওঁ পইচাটো ওপৰলৈ লৈ মোৰ লগত খেলিব ধৰিছিল। মই ভোকৰ তাৰণাত পইচাটো আনিবলৈ জঁপিয়াইছিলোঁ। হঠাতে আনজন দাদাই মোৰ কান্ধখন চুই দিছিল। মই সাউতকে কান্ধখনৰ পৰা হাতখন গুচাই দিছিলোঁ। মোৰ বহুত ভয় লাগিছিল। মই বুজিছিলোঁ মায়ে কোৱাৰ দৰে এয়া বেয়া স্পৰ্শ। পিছে সকলো মানুহ একে নহয়, বেয়াও নহয়। কেইদিনমানৰ পৰা দুজনী বা সদায় একেলগে আহে আৰু মোক কিবা নহয় কিবা এটা দি মৰম কৰি যায়। তেওঁলোকৰ মৰমবোৰ বৰ আপোন আপোন। একদম আপোনজনৰ দৰেই লাগে। কিন্তু সেইদিনা হাইরে কলিজা তোকে লৈ যাম আমেরিকা। হাইরে কলিজা তোকে দেখিলেই লাগে নিচা। শিলিগুড়ি জলপাইগুড়ি ফুৰিছো ঘূৰি। শিলিগুড়ি জলপাইগুড়ি ফুৰিছো ঘূৰি। কতো এনে পালো মই তোৰ দৰে চকৰি। কতো যেনে পালো মই তোৰ দৰে চকৰি। হাইরে কলিজা তোকে লৈ যাম আমেরিকা।
এয়াই হৈছে আমাৰ দৰে ছোৱালীৰ জীৱন পথ সকলোৰে ক্ৰূৰ নিৰ্লজ্জ দৃষ্টিৰ চিকাৰ হোৱাৰ পিছত কোনোবাই বচাবলৈ আহিলেও নিজেই বলিদান দিব লাগে আৰু সদায় নিজকে ক্ষমতাশালী বুলি পৰিচয় দিয়া পুৰুষে নিজেও ৰক্তপান কৰে নতুবা পিছ হুহুকি উভতি গুচি যায় আৰু সকলোবোৰ স্তব্ধ শূন্য হৈ ৰৈ যায়